তো হে গাইজ এই ছোৱালীজনী দেখা পাইছে না এই ছোৱালীজনীৰ নাম হৈছে জেছিকা আৰু সেইটো হৈছে ডলফিন মাছ আৰু এই ডলফিন মাছটোৰ লগত জেছিকাই এনেকৈ খেল দেখুৱাই আছিল কিন্তু হঠাৎ এদিন এনেকুৱাকৈ এটা মৰ্মান্তিক এটা কাহিনী হৈ গ'ল তো সেই কাহিনীটোৱে আজি বৰ্তমান ছ'চিয়েল মিডিয়াত সমগ্ৰ দেশত ভাইৰেল হৈ আছে তো আপোনালোকক মই A to Z এই কাহিনীটোৰ বিষয়ে সবিশেষ জনাই আছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক এই ডলফিনকেইটাক জেছিকাই 12 বছৰ পোহপাল কৰিছিল সৰু পোৱালি থাকোঁতে আনি কিনে ডাঙৰ দীঘল কৰিছিল তাৰপিছত কি হ'ল আজি 4 বছৰ আগৰ পৰা সেই ডলফিনকেইটাক ট্ৰেইনিং দি আছিল খেল দেখুৱাৰ কাৰণে আৰু ট্ৰেইনিং দি থাকোঁতে তেওঁ পইচাও ইনকাম কৰি আছিল খেল দেখুৱাই আৰু যিমানখিনি পইচা ইনকাম কৰিছিল আৰু সেই ডলফিনকেইটাক খুৱাইছিল আৰু খুৱাই কিনে যিখিনি পইচা ৰাহি হৈছিল সেই পইচাখিনি কি কৰিছিল গৰীব মানুহক জেছিকাই ভগাই দিছিল তো এনেকৈ তাই চলি থাকোঁতে ঘৰৰ পৰা মানে তাইৰ বয়স হৈছে 20 বছৰ উপযুক্ত বিয়া হোৱা বয়স হৈ গৈছে তাৰপিছত ঘৰৰ পৰা প্ৰেছাৰো দিছিলে বেলে বিয়া হোৱা তাৰপিছত তাই কৈছিলে মোৰ এই ডলফিনকেইটাই হৈছে মোৰ পোৱালি গতিকে মই বিয়া নহওঁ এই ডলফিনকেইটাৰ লগত মই থাকিম কিন্তু একদিন হঠাৎ কি হ'ল তাই জেছিকাই 3 দিনৰ কাৰণে বাহিৰত যাব লগা হ'ল তো বাহিৰত গুচি গ'ল 3 দিনৰ কাৰণে তাৰপিছত 3 দিনৰ পিছত বাহিৰৰ পৰা গুচি আহাৰ পিছত তাই খেল দেখুৱাব গুচি গ'ল কিন্তু সেই 3 দিন যি তাই নাছিল জেছিকাই নাথাকাতে মানে এই ডলফিনকেইটাক যেনেকুৱাকৈ মানে জেছিকাই খুৱাই আছিল কিন্তু সেনেকৈ ডলফিনকেইটাক খাব পোৱা নাছিল কিন্তু খঙত আছিল আত্মহৰা হৈ আছিল খঙত কিন্তু যেতিয়া খেল দেখুৱাব আৰম্ভ কৰিলে তেতিয়াই জেছিকাৰ ওপৰত ডলফিনকেইটা আক্ৰমণ কৰিলে তো আচলতে বহুত এইটো দুখৰ বিষয় মানে আমি যি এটা কথাত কওঁ পোহনীয়া হালখীয়া চকুত খুটালে তেনেকুৱা হৈছে কিন্তু কেতিয়াও জীৱ প্ৰাণীক কেতিয়াও মানুহে আচলতে আমি বিশ্বাস কৰি ল'ব নালাগে আনকি আমি নিজৰ আত্মীয় মানুহকে বিশ্বাস কৰি ল'ব নোৱাৰোঁ আৰু জেছিকাই এনেকুৱাকৈ প্ৰাণীক বিশ্বাস কৰি লৈছিলে তো তাৰপিছত কি হ'ল জেছিকাক হস্পিটেললৈ লৈ যোৱা হ'ল আৰু হস্পিটেললৈ নিয়াৰ পিছত নাবাচিলে কিন্তু তাই লাষ্টত কি কৰিলে মৃত্যুক সাৱটি ল'ব লগা হ'ল আৰু এইটো হৈছে জেছিকা আৰু ডলফিনৰ মাজত কাহিনী আৰু এই কাহিনীটো হৈছে আহমেদাবাদত বহুত দুখ লগা কাহিনী তো এনেকুৱা যাতে কোনো মানুহৰ ওচৰত নহওক সেইটোৱে মই দুৱা মাগিছোঁ আৰু লগতে জেছিকাৰ আত্মাই চিৰশান্তি পাওক তাৰ কাৰণে মই দুৱা কৰিছোঁ তো আজিৰ কাৰণে ভিডিঅ'টো এৰিলোঁ বাই